5, 6 আৰু 7 জানুৱাৰী তাৰিখে খানাপাৰাৰ আমাৰ এই পশুধন পাম চৌহদত আমি তিনিদিনীয়াকৈ আমি পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত চতুৰ্থ পশুধন আৰু হাঁহ কুকুৰা মেলা অনুষ্ঠিত কৰিছোঁ। চতুৰ্থ মানে আমাৰ কাৰ্যকালত এইখন চতুৰ্থ হ'ব আৰু এই মেলাত প্ৰায় 200খনতকৈও অধিক বিপণী থাকিব। আমি পোনপ্ৰথমে ভেটেনেৰী ফিল্ডত কৰাৰ পৰিকল্পনা কৰিছিলোঁ, কিন্তু 26 জানুৱাৰীৰ প্ৰগ্ৰেমৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। তথাপি আমি আশা কৰিছোঁ যে এই খেলপথাৰত আমি খুব সুন্দৰকৈ এই তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া আমি মেলাখন অনুষ্ঠিত কৰিব পাৰিম। আৰু এই মেলাত ছিকিমৰ পশুপালন মন্ত্ৰীকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকিব। মেলাত বিভিন্ন ধৰণৰ পশুধন, হাঁহ কুকুৰা আদিৰ লগতে ভিন ভিন প্ৰজাতিৰ আলংকাৰিক চৰাই ইয়াত প্ৰদৰ্শনৰ দিহা কৰা হৈছে। আৰু ইয়াৰ উপৰিও প্ৰতিযোগিতা হ'ব। প্ৰতিযোগিতা মানে আমি যোৱা দিনবিলাকত চাইছোঁ যে ৰাজ্যখনত যিমান হাঁহ কুকুৰা পালক বা পশুপালক আছে, কোনখিনিৰ পাৰফৰ্মেঞ্চ ভাল। শ্ৰেষ্ঠতম পশুপালকলৈ এইবাৰ 1 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও শ্ৰেষ্ঠ গো ম'হ পালক, ছাগলী পালক, গাহৰি পালক, উন্নত জাতৰ ঘাঁহ খেতিয়ক আৰু বাণিজ্যিক পক্ষীপালকক ৰাজ্যিক আৰু জিলা ভিত্তিত পুৰস্কাৰ দিয়াৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এই মেলাতে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময় কৰাৰ ব্যৱস্থা কৰা হৈছে। ব্যৱসায়ী আৰু পশুপালকৰ অভিজ্ঞতা বিনিময় অনুষ্ঠানো ইয়াত ৰখা হৈছে। আৰু শেহতীয়াকৈ ৰাজ্যখনত প্ৰাদুৰ্ভাৱ ঘটা পশু পক্ষীৰ ৰোগ সম্পৰ্কীয় আলোচনা চক্ৰ। আজি বহুতেই হাঁহ, পাৰ, গাহৰি, মুৰ্গী, ম'হ, গৰু এইবিলাক পোহে, কিন্তু অনভিজ্ঞতাৰ কাৰণে বা যথাসময়ত চিকিৎসাৰ সুব্যৱস্থা নকৰাৰ কাৰণে মৃত্যু মুখত পৰে। গতিকে সেই তেনেধৰণৰ এইবিলাক যাতে যোৱা দিনবিলাকত আমি যিখিনি প্ৰত্যক্ষ কৰিছোঁ তেনেধৰণৰ ভৱিষ্যতে নঘটক বা কম হওক, তাৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা চক্ৰ আৰু ডগ এণ্ড কেট শ্ব'ৰো লগতে ব্যৱস্থা কৰা হৈছে। নৰ্মেলি ডগ শ্ব' হয়, এগ্ৰি হৰ্টি শ্ব'টো ডগ শ্ব' হৈছিলে, আৰু যোৱাবাৰ আমি পশুধন আৰু হাঁহ কুকুৰা মেলাটো ডগ শ্ব' পাতিছিলোঁ। এইবাৰ লগতে কেট শ্ব'ৰো ব্যৱস্থা কৰা হৈছে। এইটো নিশ্চিতভাৱে এটা আকৰ্ষণীয় অনুষ্ঠান হ'ব। আমি ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে প্ৰত্যেক দিনাই এই হাঁহ কুকুৰা মেলাত অন্ততঃ 20,000তকৈ অধিক দৰ্শকৰ সমাগম হ'ব। আপোনালোকে জানে যে পৰম্পৰাগতভাৱে অসমৰ মানুহে হাঁহ, কুকুৰা, মুৰ্গী, গাহৰি, গৰু এইবিলাক পালন কৰে, পৰম্পৰাগতভাৱে কৰে। কিন্তু অসমৰ মানুহে বাণিজ্যিক ভিত্তিত নকৰে। আৰু বাণিজ্যিক মূল্য থকা তেনেধৰণৰ আজি ধৰক আমাৰ অসমত যিসকলে গাহৰি পোহে, আগতে ইয়াত যিবিলাক ঘৰচীয়া গাহৰি বুলি কোৱা যায়, সৰ্বসাধাৰণতে মানুহে পোহে, সেইবিলাকৰ মাংসৰ খুব কম ওলায়। কিন্তু বাণিজ্যিক ভিত্তিত মানে যদি লয়, তেতিয়াহ'লে ডেফিনেটলি ভাল জাতৰ তেওঁলোকে গাহৰি পুহিব, ভাল জাতৰ অধিক গাখীৰ দিবৰ কাৰণে ভাল জাতৰ গৰু পুহিব। এই কথাখিনি যাতে আমাৰ কৃষকসকলে, সৰ্বসাধাৰণ কৃষকসকলেও বুজি পায়, এৱাৰনেছ এটা সৃষ্টি কৰিবৰ কাৰণেও ইয়াৰ জৰিয়তে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এইবাৰৰ মেলাত দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, গুজৰাট, ছিকিম, মেঘালয় এইকেইখন ৰাজ্যৰ বিপণী থাকিব। বহুত ফাৰ্মাৰ্ছে ইয়াত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ উপৰিও কণী যুঁজ আৰু কণী খোৱা প্ৰতিযোগিতাও থাকিব। যদি কোনোবা সৰহকৈ কণী খোৱা আমাৰ সাংবাদিক বন্ধুসকলৰ মাজত আছে, গতিকে প্ৰতিযোগিতাত ডেফিনেটলি অংশ ল'ব পাৰিব। নিশ্চয় এইটো আকৰ্ষণীয় হ'ব। আৰু ইয়াৰ চিত্ৰাংকন প্ৰতিযোগিতাও ইয়াত থাকিব। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে এগ্ৰি আৰু এলাইড ছেক্টৰটোৰ ওপৰত বহুত গুৰুত্ব দিছে। আৰু বিশেষকৈ এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী ডেয়াৰী ছেক্টৰটোক অধিক উপাৰ্জন কৰাৰ প্ৰচুৰ সম্ভাৱনা থাকে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
কৃষকৰ ইনকম দুগুণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ স্কিম উলিয়াইছে, বহুতখিনি স্কিম নতুন নতুন স্কিম উলিয়াইছে আৰু আমি দেখিছোঁ যে দেশখনৰ জনসাধাৰণ উপকৃত হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদাংক অনুসৰণ কৰি ৰাজ্যখনত নিবনুৱা যুৱক যুৱতীসকলক স্বনিয়োজনৰ পৰিকল্পনা কৰিছে 2 লাখ টকা 5 লাখ টকাকৈ আৰু দেখিছোঁ তাৰে বেছিভাগে এই সেক্টৰটোৰ লগত ইনভলভ হ'ব বিচাৰিছে এই কাৰণেই যে ইয়াত সহজে আৰু বেছি উপাৰ্জন কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে কিন্তু এইখিনি কৰিবলৈ গ'লে স্বাভাৱিকতে প্ৰশিক্ষণৰ খুবেই প্ৰয়োজন আৰু প্ৰশিক্ষণৰ কাৰণে যাৱতীয় ব্যৱস্থা আমাৰ বিভাগে গ্ৰহণ কৰিব আমাৰ এলকৈ আমাৰ মনোজ শইকীয়া ডাঙৰীয়া আছে দেউৰী ডাঙৰীয়াও আছে বিভিন্ন সময়ত হাঁহ কুকুৰা মুৰ্গী পালনৰ প্ৰশিক্ষণ দি আহিছে বেংকৰ লগতো লিংকেজ কৰাই দিছে যাতে নিবনুৱা যুৱক যুৱতীসকলে বেংকৰ ছাপোৰ্ট লৈ আৰু বিভাগৰ পৰা প্ৰশিক্ষণ লৈ উপকৃত হ'ব পাৰে আপোনালোকে জানে যে আমি কণীও বাহিৰৰ পৰা আজিও আনিবলগীয়া অৱস্থা এটা হৈ আছে মাংস বাহিৰৰ পৰা আনিবলগীয়া অৱস্থা এটা হৈ আছে আজি গাহৰিৰ এখন বিশাল বজাৰ ইয়াত আছে আমাৰ ৰাজ্যত আমাৰ যিমান ফাৰ্মাৰ আছে ফাৰ্মাৰসকলে ইয়াত যিমান কনজাম্পশ্যন হয় তাৰ বিপৰীতে 35% মানুহে প্ৰডাকশ্যন কৰে গাখীৰৰ প্ৰয়োজন আছে আমি পৰৰ ওপৰতে এতিয়াও নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে কিদৰে আমি নিজৰ ভৰিৰ ওপৰত থিয় দিয়াই নহয় আমাৰ উৎপাদিত কণী বা অন্যান্য যিবিলাক মই গাখীৰৰ কথা কৈছোঁ এইবিলাক যাতে আমি বাহিৰলৈ পঠাব পৰা অৱস্থা এটা ৰাজ্যখনত সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে বহুতবোৰ পৰিকল্পনা ইতিমধ্যে চৰকাৰখনে গ্ৰহণ কৰিছে মই ভাবোঁ যে নিশ্চিতভাৱে শেহতীয়াকৈ মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ জৰিয়তে যিখিনি কৰিবলৈ লোৱা হৈছে ইয়াৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকল উপকৃত হ'ব আৰু আমাৰ ৰাজ্যখন সেল্ফ সাফিচিয়েণ্ট হ'ব চলিত বিত্তীয় বৰ্ষত ৰাজ্যিক স্বগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত চাহ সম্প্ৰদায়ৰ হিতাধিকাৰীকে ধৰি ৰাজ্যৰ হিতাধিকাৰীসকলক 60,000 এদিনীয়া কুকুৰা পোৱালি আৰু 45,000 এদিনীয়া হাঁহৰ পোৱালি বিতৰণ কৰা হৈছে আৰু ব্যক্তিগত খণ্ডত গাহৰি পালনৰ বাবেও 6 কোটিতকৈ অধিক টকাও আবণ্টন দিয়া হৈছে এনেধৰণে আমি বহুতখিনি কণী উৎপাদনত আমি বহুবোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ গাখীৰৰ উৎপাদনৰ কাৰণে আপোনালোকে গম পাইছে ইতিমধ্যে এই কথাখিনি আমি আপোনালোকক বহুবাৰ কৈছোঁ যে আমাৰ যিমান গাখীৰ ইয়াত উৎপাদন হয় আৰু এডিশ্যনেল 10 লাখ লিটাৰ যাতে আমি প্ৰতিদিনে উৎপাদন কৰিব পাৰোঁ তাৰ কাৰণে এটা সুপৰিকল্পনা কৰা হৈছে NDDBৰ লগ লাগি আৰু তাৰ কাৰণে যিখিনি কৰিব লাগে ক্ষিপ্ৰগতিত সেই কামখিনি আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ উপৰিও কেইখনমান পেট হস্পিটেল ইতিমধ্যে বোকাখাতত এখন আৰম্ভ হৈছে ডিব্ৰুগড়ত এখন হ'ব গুৱাহাটীত হ'ব আৰু ৰাজ্যখনত বহুকেইখন নতুন চিকিৎসালয় 24 ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ হ'ব পৰা চিকিৎসালয় নিৰ্মাণৰ কাৰণেও যাৱতীয় পৰিকল্পনা কৰি সেইখিনি আগবঢ়াই নিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিছে আৰু আপোনালোকে জানে যে আমাৰ ইয়াত এখন ভেটেৰিনেৰী কলেজ আছে তেখেতে ইতিমধ্যে এনাউন্স কৰিছে যে ভেটেৰিনেৰী কলেজখন বিশ্ববিদ্যালয়লৈকে উন্নীত কৰিব আৰু ইয়াৰ উপৰিও ৰাজ্যখনৰ যিমানবিলাক সাব চেণ্টাৰ আছে ডিস্পেন্সাৰী আছে হস্পিটেল আছে যিবিলাকৰ অৱস্থা আশানুৰূপ নহয় বা যিবিলাকৰ পৰা যিখিনি আশা কৰে ফাৰ্মাৰ্ছে সেইখিনি পোৱা নাযায় সেইখিনি উপলব্ধ কৰিব পৰাকৈ হ'ব পৰাকৈ যাৱতীয় ব্যৱস্থা ইতিমধ্যে চৰকাৰখনে গ্ৰহণ কৰিছে আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে MVU মোবাইল ভেটেৰিনেৰী ইউনিট আমি 181খন ইতিমধ্যে আমি বিভিন্ন জিলালৈকে আমি পঠাইছোঁ আৰু এইবিলাকৰ জৰিয়তে আমি দেখিছোঁ যে আমাৰ ফাৰ্মাৰসকল যথেষ্ট উপকৃত হৈছে চিকিৎসা সেৱা ঘৰতে পোৱাটো এটা ডাঙৰ আমাৰ ফাৰ্মাৰসকলৰ কাৰণে সুবিধা এতিয়া ৰাজ্যখনত বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতী এই সেক্টৰটোৰ লগত ইতিমধ্যেই জড়িত হৈ পৰিছে নিজাববীয়াকৈ হৈছে আৰু আমিও বহুতকে আমি এনকাৰেজ কৰিছোঁ আৰু ইয়াৰ উপৰিও গাহৰি সংসাধনৰ এটা ডাঙৰ প্ৰকল্প নাজিৰাত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু তদ্ৰুপ এটা প্ৰকল্প গুৱাহাটীটো বিৰুবাৰীত নহয় জানো সেইটো কৰিবৰ কাৰণে এটা পৰিকল্পনা কৰা হৈছে
আৰু বাকী কিছুমান ইয়াত আমি যিখিনি কৰিছোঁ মই বেছি আৰু ক'বলৈ নাযাওঁ। মূলতঃ আপোনালোকৰ আমি ছাপোৰ্ট বিচাৰিছোঁ, কাৰণ সংবাদ মাধ্যমে সঠিকভাৱে যদি ইয়াৰ প্ৰচাৰ কৰে মই ভাবোঁ যে আমাৰ ৰাজ্যখনৰ জনসাধাৰণ উপকৃত হ'ব, নিবনুৱা যুৱক যুৱতীসকল উপকৃত হ'ব। কাৰণ বিভিন্ন ঠাইলৈ যাওঁতে এটা কথাই মই জানিব পাৰিছোঁ, এগ্ৰি শ্ব'ৰ পিছত বা এই পশুধন মেলাৰ পিছত বহুতে কয় যে মই এই মেলাৰ পৰা অনুপ্ৰাণিত হৈছোঁ আৰু তাৰপিছতেই এই কামখিনি মই এনেকৈ পৰিকল্পনা কৰিছোঁ বা এইখিনি মই কৰিছোঁ। তেনেকুৱা বহুত নিবনুৱা যুৱকক মই বিভিন্ন ঠাইত ৰাজ্যখনৰ লগ পাইছোঁ। মই ভাবোঁ যে এই পশুধন মেলাৰ জৰিয়তে আৰু অধিক আমি তেনেধৰণৰ নিবনুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা আমি ব্যৱস্থা কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।